নমস্কাৰ বন্ধুসকল, আজি আকৌ এটা গুৰুত্বপূৰ্ণ ভিডিঅ'লৈ সকলোকে স্বাগতম জনাইছোঁ। এইটো ভিডিঅ'ৰ মাধ্যমেৰে আমি আলোচনা কৰিম FY/UGP 4th চেমিষ্টাৰ ফিলচফি মেজৰ আৰু মাইনৰৰ কুৱেশ্যন পেপাৰ সলিউশ্যন সম্পৰ্কে। এইখন যিখন কুৱেশ্যন পেপাৰ আছে আপোনালোকৰ ফিলচফি মেজৰৰ আৰু মাইনৰৰ চেম পেপাৰ ইন্ট্ৰডাকশ্যন টু ৱেষ্টাৰ্ণ ফিলচফি পেপাৰ মেজৰ মাইনৰৰ কাৰণে দুয়োখনেই লাগিব। গতিকে আপোনালোকে ভিডিঅ'টো শেষলৈকে চাই যাব। প্ৰথম আমি কুৱেশ্যন নাম্বাৰ 1ৰ পৰা আৰম্ভ কৰিছোঁ। কুৱেশ্যন নাম্বাৰ 1টো আছিলে যে তলত দিয়া প্ৰশ্নসমূহৰ উত্তৰ লিখা। প্ৰথম কুৱেশ্যন আছিলে এ নম্বৰটো আছিলে এন ইনকুৱাৰী কনচাৰ্নিং হিউমেন আণ্ডাৰষ্টেণ্ডিং গ্ৰন্থখনৰ লেখক কোন? চ' ইয়াৰে এনচাৰটো হ'ব ডেভিড হিউম ইয়াৰ লেখক আছিলে। বি নম্বৰ প্ৰশ্নটো আছিলে যে হোৱাট ইজ গুড লাইফ? প্ৰশ্নটো দৰ্শনৰ কোন শাখাৰ অন্তৰ্গত? এই প্ৰশ্নটো হ'ব নীতিশাস্ত্ৰ দৰ্শনৰ অন্তৰ্গত। তাৰপিছতে আমি চি নম্বৰ প্ৰশ্নলৈ আগবাঢ়িছোঁ যে ডেকাৰ্টৰ দ্বৈতবাদ সম্পৰ্কীয় মতবাদ দুই প্ৰকাৰৰ দ্বৈত হৈছে। প্ৰথমতে মন আৰু দ্বিতীয়তে লিখিব জ্বৰ, মন আৰু জ্বৰ। তাৰপিছতে দুই নম্বৰ প্ৰশ্ন আছিলে যে হিউমৰ মতে প্ৰত্যক্ষৰ ভাগ দুটা কি কি? হিউমৰ মতে প্ৰত্যক্ষৰ ভাগ দুটা হৈছে মুদ্ৰণ আৰু ধাৰণা। তাৰপিছতে নেক্সট প্ৰশ্ন আছিলে চি নম্বৰ। ই নম্বৰলৈ আমি আগবাঢ়িছোঁ যে দেশ আৰু কালক বিশুদ্ধ অনুভৱৰ ৰূপ হিচাপে কাণ্টে তেওঁৰ কোনখন গ্ৰন্থত আলোচনা কৰিছিলে? গ্ৰন্থখনৰ নাম হৈছে ক্ৰিটিকিউ অফ পিয়ৰ ৰিয়াচন। এইটো হ'ব এনচাৰ। তাৰপিছতে নেক্সট প্ৰশ্ন আছিলে যে আই থিংক দেয়াৰফৰ আই এম। এই উক্তিটো কাৰ আছিলে? এই উক্তিটো আছিলে ৰেনে ডেকাৰ্টৰ। তাৰপিছতে নেক্সট প্ৰশ্ন আছিলে জ্ঞানবিদ্যা কি বিষয়ৰ সৈতে জড়িত? এনচাৰটো হ'ব যে জ্ঞানবিদ্যা জ্ঞানৰ উৎপত্তি, জ্ঞানৰ প্ৰকৃতি পৰিসৰ আদিৰ বিষয়ৰ সৈতে জড়িত। তাৰপিছতে নেক্সট প্ৰশ্ন আছিলে আমাৰ তথা শেষৰটো কুৱেশ্যন আছিলে যে দৰ্শনৰ এটি বিভাগ হিচাপে সৌন্দৰ্যবিদ্যা কিহৰ সৈতে জড়িত? চ' আপোনালোকে লিখিব যে সৌন্দৰ্য, কলা, ৰচিবোধৰ প্ৰকৃতিৰ সৈতে জড়িত। এতিয়া আমি আগবাঢ়িছোঁ নেক্সট প্ৰশ্নলৈ, অৰ্থাৎ 2 নম্বৰ প্ৰশ্নলৈ আমি আগবাঢ়িছোঁ। 2 নম্বৰ কুৱেশ্যনটো দিয়া আছে যে তলত দিয়া প্ৰশ্নসমূহৰ যিকোনো 6টা উত্তৰ দিয়া, 2 মাৰ্ককৈ দিয়া থাকিব। প্ৰথম কুৱেশ্যন আছিলে যে ডেকাৰ্টৰ মতে দ্ৰব্যৰ সংজ্ঞা কি? এনচাৰটো হ'ব যে ডেকাৰ্টৰ মতে দ্ৰব্য হ'ল এনে এক স্বতন্ত্ৰ সত্তা যাৰ অস্তিত্বৰ বাবে আন কোনো বস্তুৰ ওপৰত নিৰ্ভৰ কৰিব নালাগে, অৰ্থাৎ ই স্বনিৰ্ভৰশীল। দ্বিতীয় প্ৰশ্ন আছিলে আমাৰ যে লোকে দুবিধ ধাৰণাৰ মাজত পাৰ্থক্য দেখুৱাইছে, সিহঁতৰ নাম লিখা। এতিয়া এনচাৰটো চাব, সিহঁতৰ নাম দুটা হৈছে প্ৰথমতে লিখিব সৰল ধাৰণা আৰু দ্বিতীয়তে লিখিব জটিল ধাৰণা। নেক্সট প্ৰশ্ন আছিলে আমাৰ চি নম্বৰ যে ৱাৰ্কলেৰ ভাৱবাদক কোনটো লেটিন বাক্যাংশৰ দ্বাৰা সামৰি লোৱা হয়? এনচাৰটো চাব যে ৱাৰ্কলেৰ ভাৱবাদক ইষ্ট পেৰিচিপি অৰ্থাৎ অস্তিত্বই হ'ল প্ৰত্যক্ষ গোচৰ হোৱা টু বি পেৰচিপিড বাক্যাংশৰ দ্বাৰা সামৰি লোৱা হয়। নেক্সট প্ৰশ্ন আছিলে আমাৰ ডি নম্বৰ যে স্পিনেজাৰৰ মতে পৰ্যায় কি? এইটো আমি লিখিব লাগে। এনচাৰটো চাব যে দ্ৰব্যৰ অৱস্থা বা ৰূপান্তৰ পৰ্যায়ৰ কোনো স্বতন্ত্ৰ অস্তিত্ব নাই। ই অস্তিত্ব আৰু ধাৰণাৰ বাবে
দ্ৰব্যৰ ওপৰত নিৰ্ভৰ কৰে, যেনে পানী হৈছে দ্ৰব্য আৰু ঢৌ হৈছে ইয়াৰ পৰ্যায়। তাৰপিছতে নম্বৰ প্ৰশ্নটো আছিলে যে বুদ্ধিবাদ আৰু অভিজ্ঞতাবাদৰ মাজত থকা দুটা পাৰ্থক্য উল্লেখ কৰা। এইটো এনচাৰটো চাব, দুটা পাৰ্থক্য দিয়া আছে। তাৰপিছতে আপোনালোকৰ 2 নম্বৰৰ বাকীখিনি এনচাৰ বা কুৱেশ্যনখিনি চাই ল'ব, যেনে F নম্বৰ, তাৰপিছতে G নম্বৰ, H নম্বৰ আৰু I, J এইখিনি চাই ল'ব। এতিয়া আমি আগবাঢ়িছোঁ কুৱেশ্যন নম্বৰ 3 লৈ। কুৱেশ্যন নম্বৰ 3 দিয়া আছিলে যে তলত দিয়া প্ৰশ্নসমূহৰ যিকোনো 4টা উত্তৰ দিয়া। প্ৰথমতে দৰ্শনৰ সংজ্ঞা দিব দিছিলে আৰু ইয়াৰ ব্যাপকগত অৰ্থ ব্যাখ্যা কৰিবলৈ দিছিলে। তাৰপিছতে নেক্সট আমাৰ B নম্বৰ প্ৰশ্ন দিয়া আছিলে যে দৰ্শনৰ শাখা হিচাপে অধিবিদ্যা সম্পৰ্কে আলোকপাত কৰা। ইয়াৰে আমি এনচাৰবিলাক চাম। B নম্বৰটো চাওক, প্ৰথমতে সংজ্ঞা দিয়া আছে। অধিবিদ্যা হ'ল দৰ্শনৰ চৰম বাস্তৱতা আৰু সত্তা সম্পৰ্কীয় আলোচনা। বিষয়বস্তু হৈছে ই জগত, আত্মা আৰু ঈশ্বৰৰ অস্তিত্বৰ অনুসন্ধান কৰে। প্ৰকৃতি প্ৰধান ভাগ দিয়া আছে ইয়াৰে সত্তা বিদ্যা, তাৰপিছতে ব্ৰহ্মাণ্ড বিদ্যা ইয়াৰ অন্তৰ্ভুক্ত। তাৰপিছতে নেক্সট C নম্বৰ প্ৰশ্ন লিখা আছিলে যে লাইবনিজৰ পূৰ্ব প্ৰতিষ্ঠিত শৃংখলাবাদ তত্ত্বটো সম্পৰ্কে আলোচনা কৰা। ইয়াৰ বিষয়েও আলোচনা এনেধৰণৰ হ'ব যে মূল ধাৰণা, জগতখন অসংখ্য স্বতন্ত্ৰ পৰমাণু বা মনদৰে গঠিত। মনদৰ প্ৰকৃতি, তাৰপিছতে সামঞ্জস্য আৰু ঈশ্বৰৰ ভূমিকাবিলাক ইয়াতে দিয়া আছে, আপোনালোকে চাই ল'ব। নেক্সট প্ৰশ্ন আছিলে আমাৰ D নম্বৰ যে লৈকিক বাস্তৱতাবাদ কি? বৈজ্ঞানিক বাস্তৱতাবাদৰ পৰা ই কেনেকৈ পৃথক? ইয়াৰেও এনচাৰটো চাব, লৈকিক বাস্তৱতাবাদ প্ৰথমতে দিয়া আছে, তাৰপিছতে দিয়া আছে বৈজ্ঞানিক বাস্তৱতাবাদ। তাৰপিছতে E নম্বৰ প্ৰশ্ন, অভিজ্ঞতাবাদ সম্পৰ্কে এটি চমুটকা লিখা। ইয়াৰে আপোনালোকৰ উৎস প্ৰথমতে দিয়া আছে জ্ঞানৰ উৎপত্তি সম্পৰ্কীয় মতবাদ, য'ত অভিজ্ঞতাক একমাত্ৰ উৎস মনা হয়। তাৰপিছতে সমৰ্থক, মনৰ অৱস্থা অস্বীকাৰ। এইখিনি চাই ল'ব। তাৰপিছতে F নম্বৰ বাকী কুৱেশ্যনখিনি চাব। G নম্বৰ আৰু H নম্বৰলৈকে দিয়া আছিলে। এতিয়া আমি আহিছোঁ কুৱেশ্যন নম্বৰ 4 লৈ। কুৱেশ্যন নম্বৰ 4 দিয়া আছে, তলত দিয়া প্ৰশ্নসমূহৰ যিকোনো দুটাৰ উত্তৰ দিয়া। প্ৰথম কুৱেশ্যন A নম্বৰ, দৰ্শনৰ প্ৰকৃতি আৰু পৰিসৰ সম্পৰ্কে আলোচনা কৰা। দৰ্শনৰ প্ৰথমতে প্ৰকৃতিৰ বিষয়ে আলোচনা কৰিব দিছে, ব্যাপকগত অৰ্থ আছে ইয়াতে। তাৰপিছতে প্ৰকৃত অৰ্থ, জৈতিক অনুসন্ধান, পদ্ধতিগত অধ্যয়ন আৰু সামগ্ৰিক দৃষ্টিভংগীৰ বিষয়ে ইয়াতে উল্লেখ আছে। তাৰপিছতে আছে দৰ্শনৰ পৰিসৰ সম্পৰ্কে। দৰ্শনৰ বিভিন্ন ধৰণৰ প্ৰকাৰ আছে, প্ৰকাৰবিলাকেও ইয়াতে উল্লেখ কৰিলে ভাল। এইখিনি আপোনালোকে চাই ল'ব। তাৰপিছতে নেক্সট B নম্বৰ আছিলে কাৰণতা সম্পৰ্কে হিউমৰ মত ব্যাখ্যা কৰা। C নম্বৰ আছিলে স্পেঞ্জাৰ দ্ৰব্যতত্ত্ব সম্পৰ্কে আলোচনা কৰা আৰু D নম্বৰ আছিলে বুদ্ধিবাদ সম্পৰ্কে এখনি ৰচনা লিখা। আমি D নম্বৰ প্ৰশ্ন উত্তৰটো মাত্ৰ আলোচনা কৰিম যে বুদ্ধিবাদ সম্পৰ্কে এখন ৰচনা আলোচনা কৰা এইটো। প্ৰথমতে বুদ্ধিবাদৰ ভূমিকাৰ সম্পৰ্কে দিয়া আছে। তাৰপিছতে বুদ্ধিবাদৰ মূল নীতিসমূহ উল্লেখ কৰা আছে, এইখিনি চাই ল'ব। তাৰপিছতে আছে প্ৰধান বুদ্ধিবাদী দাৰ্শনিকসকল যেনে ৰেনে ডেকাৰ, তাৰপিছতে বাৰুখ স্পিনজা, এওঁলোকৰ বিষয়ে ইয়াতে দিয়া আছে। তাৰপিছতে আপোনালোকৰ শেষৰ কুৱেশ্যন আছিলে 4 নম্বৰৰ এই নম্বৰ যে ভাৱবাদ বাস্তৱতাৰ পৰা কেনেদৰে পৃথক আলোচনা কৰা। যিহেতু আমি যিকোনো দুটা আলোচনা কৰিছোঁ, বাকী আৰু কুৱেশ্যন আলোচনা নকৰোঁ। এইখিনি আছিলে আপোনালোকৰ প্ৰশ্ন আৰু প্ৰশ্নৰ সমাধান। গতিকে ভিডিঅ'টো ভাল লাগিলে শ্বেয়াৰ কৰিব, লাইক কৰিব আৰু আমাৰ চেনেলটো প্ৰথমবাৰৰ কাৰণে আহিলে ছাবস্ক্ৰাইব কৰি ল'ব।